ঠিকাদাৰৰূপী দালালৰ গুণ্ডাগিৰি। ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত বৰজলা আদৰ্শ গাঁৱৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি দেখি গাঁৱৰ ৰাইজে প্ৰশ্ন কৰাত খৰ্গস্থ হৈ পৰে একে গাঁৱৰে দুই ঠিকাদাৰ তৰুণ চন্দ্ৰ মহন্ত আৰু হেমকান্ত শৰ্মা। উল্লেখ্য যে বৰজলা আদৰ্শ গাঁৱৰ 110 মিটাৰ পথ নিৰ্মাণৰ নামত আবণ্টন অহা 10 লাখ টকা ধনৰাশিৰে যোৱা জানুৱাৰী মাহতে আৰম্ভ কৰিছিল কাম। আজি কুপতি 10% কাম হৈ নুঠাত ৰাইজ অতিষ্ঠ হৈ ঠিকাদাৰ তৰুণ চন্দ্ৰ মহন্তক কামৰ গতিবিধি সম্পৰ্কত প্ৰশ্ন কৰে। তাতে খৰ্গস্থ হৈ একে গাঁৱৰে 65 বছৰীয়া ভৱেশ শৰ্মাৰ ওপৰত আক্ৰমণ কৰে আৰু শিলৰ দামত পেলাই দিয়ে। ফলত গুৰুতৰভাৱে আহত হোৱা ভৱেশ শৰ্মাক চিকিৎসালয়লৈ নি প্ৰাথমিক চিকিৎসা কৰিব লগা হয়। ইপিনে পথ নিৰ্মাণত ব্যৱহাৰ কৰা বালি শিল আদিও অতি নিম্নমানৰ বুলি ৰাইজে অভিযোগ তোলে। আনহাতে আক্ৰমণ সন্দৰ্ভত গাঁৱৰ ৰাইজে টংলা আৰক্ষী থানাত অভিযোগ দাখিল কৰে। যি দুজন মানুহে ঠিকাটোৰ দায়িত্ব লৈছে বনোৱা, তেখেতসকল আপোনাৰ এজন হৈছে তৰুণ চন্দ্ৰ মহন্ত আৰু এজন হৈছে হেমকান্ত শৰ্মা। তেখেত চুবুৰীৰে মানুহ। তেখেত চুবুৰীৰ মানুহ হৈ পেলাই চুবুৰীৰ সন্মুখৰ ৰাস্তাটো তেখেতে দায়িত্ব লৈ ভালকৈ কৰিব লাগে, তেনেস্থলত তেখেতে কামখিনি বেয়াকৈ কৰিছে। তো ৰাইজে অনুৰোধ কৰাত আপোনাৰ এসপ্তাহমানৰ পৰা এইটো চলি আছে, তেওঁলোকে হেমাহি কৰি কামখিনি কৰি আছে। আজিও তেনেকৈ আপোনাৰ এনেকৈ তেওঁলোকক অনুৰোধ কৰা যিটো মানুহকেইজন আহি পেলাই কথাখিনি কৈ থাকোঁতে এই যিজন তৰুণ মহন্ত, তেখেতে গাঁৱৰে জ্যেষ্ঠ ব্যক্তি আপোনাৰ ভৱেশ চন্দ্ৰ শৰ্মা, তেখেতকতো আপোনাৰ ধাক্কা মাৰি দিছে। পিছফালে আপোনাৰ এই ৱালৰ বিম আছিলে, ভাগ্য ভাল মানুহৰ মূৰটো মানে কি মানুহজনৰ বিমডালত নপৰিল। আমি হতবাক দেখি পেলাই যে মানুহজনটো মৰি গ'ল। এতিয়া আপুনি ঠিকাদাৰ, আপোনাক কামটো ভালকৈ কৰিব কথা, আপুনি মাৰপিট কিয় কৰে? আৰু তাৰে আগমুহূৰ্তত মই নাছিলোঁ তাত। তেতিয়া হৈছে কি যিজন হেমকান্ত শৰ্মা, তেখেতে গাঁৱৰে ল'ৰা এজনক ব্যক্তিগতভাৱে ধমকি মাৰি পেলাই ঘৰত সোমাই থাকিলে গৈ পেলাই, ৰাইজে কিবা ক'ব বুলি। আচৰিত ধৰণে তাৰমানে তেখেতে ধমকি যদি দিছে, কথাটো কি ক'লে কি নক'লে আপুনি থাকক। আপুনি ল'ৰাজনক কৈছে মানে কি ৰাইজক কৈছে ন? ল'ৰাজনক ধমকি মাৰি পেলাই তেখেতৰ ঘৰটো যিহেতু ওচৰতে, পুতুককৈ যায় ঘৰটো সোমাই থাকিলে আচৰিত ধৰণেৰে। তেতিয়া ৰাইজখিনি আচৰিত হ'ল, মানে আপোনালোকে কৰি আছে কি বস্তুটো? এনেকৈতো নচলিব। ৰাস্তাটো বনাই থৈ যাব, কালি ডাম্পাৰ এখন উঠি যাব, ৰাস্তাটো ভাঙি যাব। ইতিমধ্যে তেওঁলোকে আগতে কৰা কাম বেয়া হৈছে। ৰাতিপুৱা ঠিক 9টা-10টামান বজাৰ ভিতৰৰ কথা এইটো। এটা ৰাজহুৱা কাম এটা চলি আছিলে, তাত দুইজন মেম্বাৰে আহি ঘৰৰ পৰা এজন বয়সস্থ মানুহক ওলাই আনি প্ৰহাৰ কৰে আৰু তেওঁ নিজৰ মতে এটা ৰাস্তাৰ কাম কৰি আছে। তো ৰাইজৰ কোনো অনুমতি, কোনো কথা নুশুনাকৈ তেওঁ নিজৰ মতে সকলো কাম কৰি আছে। ৰাইজে যিহেতু আপোনালোকৰ যি অভিযোগ আছিলে, সেই অভিযোগটো কি ধৰণৰ আছিল? অভিযোগটো আছিলে তেওঁলোকক যে ৰাস্তাৰ যিখিনি কাম কৰি আছে, তো ৰাইজৰ মতামত, মানে ৰাইজৰ মতে কামখিনি হ'ব লাগে বা আৰু ভাল হ'ব লাগে, কিন্তু তেওঁলোকে সেইটো কোনো ধৰণৰ কৰা নাই। তেওঁলোকে নিজৰ মতে কাম কৰিছে। ৰাতি 10টা-12টাত আনি মাটি পেলাব, আমি কোনো ধৰণে একো দেখা নাপাওঁ। ৰাতিপুৱা আহিব মিস্ত্ৰী, বেলেগ মানুহ পঠাব, বেলেগ মানুহ থ্ৰু দি কাম কৰিব। তেওঁক যদি আমি কিবাও কোনো ৰেছপন্স নকৰে। তো এইখিনি ৰাইজে কি ভাবে? ৰাইজে আমি এইটোৱে হওক, ভালকৈ কামখিনি হওক, স্বচ্ছভাৱে হওক, বঢ়িয়া সেইখিনি আৰু। গাঁৱৰ কাম এটা কৰি আছিল, এইটো গাঁও উন্নয়ন কমিটিৰ কাম। তেওঁলোক কমিটিৰো মেম্বাৰ, তেওঁলোকে কামটো খুব হেমাহিগুৰিত কামটো কৰি আছে। আৰু কামটো হেমাহিগুৰিত হোৱাৰ কাৰণে তেওঁলোকৰ লগত আমি আলোচনা কৰিছিলোঁ যে কামটো অলপ ভালদৰে স্কিমমতে কামটো কৰক। গতিকে এনেকৈ আলোচনা কৰি থকা তেওঁলোকে কৰিম বুলি কৈ পেলাই আজি ইতিমধ্যে কৈছে কি JCB লৈ যাই পেলাই তেওঁলোকে ৰোলিং কৰি উঠি তেওঁলোকে তাৰমানে কাটা শিল পেলাব বিচাৰিছে। আমি এইটোত মানা কৰিছোঁ। আমি কৈছোঁ কি ইয়াতে বালি 3 ইঞ্চি বালি পৰা নাই, 3 ইঞ্চি বালি নপৰিলে ইয়াৰ পৰা কাটা শিল পাৰি আপোনালোকে ইকে পাৰিলে আমি এইটো মানি নলওঁ, আপোনালোকে চেন কেবেল পেলাওক। ৰাইজে প্ৰতিবাদ কৰিছিল নে অনুৰোধ কৰিছিল? অনুৰোধ কৰিছিলোঁ আমি অনুৰোধ কৰিছিলোঁ। অনুৰোধ কৰাৰ পিছত কি কৰিলে তেওঁলোকে? অনুৰোধ কৰাৰ পিছত আমাক মানি লোৱা নাই। তেওঁলোকতো ৰাইট বুলি তেওঁলোকে ধৰি আছে। আৰু আমাৰ কথাটো এনেকৈ অনুৰোধ কৰি থকাৰ সময়ত তেওঁলোকে অসুস্থ হৈ পেলাই আমাৰ এজন বয়সস্থ মানুহ শ্ৰী ভৱেশ চন্দ্ৰ শৰ্মা, তেওঁ ঘৰৰ পৰা ওলাই অহাৰ সময়তে তেওঁক মানে ঠেলা গল্টা কৰি মাৰপিট কৰে। প্ৰহাৰ কৰিছে নেকি? প্ৰহাৰ কৰিছে, বেয়াকৈ কৰিছে। তেওঁ বহুত আঘাত পাইছে। কাক কৰিলে প্ৰহাৰ? এই তৰুণ চন্দ্ৰ মহন্তই প্ৰহাৰ কৰিছে ভৱেশ চন্দ্ৰ শৰ্মাক। ঠিকাদাৰ হ'ল তৰুণ মহন্ত, প্ৰহাৰ কৰিছে আমাৰ গাঁৱৰ মানে বয়সস্থ ভৱেশ চন্দ্ৰ শৰ্মাক। বেয়াকৈ আঘাত হৈছে নেকি? বেয়াকৈ মানে আঘাত ভিতৰি আঘাত পাইছে, কিন্তু খুন হিচাপে খুন হোৱা নাই, কিন্তু আঘাত পাইছে ভিতৰি কৰি। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, টাটা টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ।
স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।